আজি প্ৰথম পৰ্যায়ৰ ভোটদান আৰু প্ৰথম পৰ্যায়ৰ ভোটদান এই যি লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ যি নিৰ্বাচন এই প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অংশগ্ৰহণ কৰা সকলো প্ৰাৰ্থীকে মই শুভেচ্ছা জনাইছোঁ আৰু লগতে গণতন্ত্ৰৰ এই মহাপৰ্বত মই সকলো দেশবাসীলৈ সকলো নাগৰিকলৈ মই শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ আৰু আজি ৰাতিপুৱাৰ পৰাই ভোটাৰসকলৰ যি সমাগম ভোট কেন্দ্ৰবিলাকত সেইটো চাই আমি অনুমান কৰিব পাৰোঁ যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যি এপিল কৰিছে 100% ভোটদানৰ 100% নহ'লেও আমাৰ ডুমডুমা অঞ্চলত পুলিং পাৰ্চেণ্টেজ যথেষ্ট ভাল থাকিব তাকে আশা কৰিব পাৰি আৰু মই সকলোকে শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ এই গণতন্ত্ৰ মহাপৰ্ব কংগ্ৰেছৰ বিষয়ে মোৰ ক'ব লগা বিশেষ একো নাই ৰাইজৰ যথেষ্ট আশীৰ্বাদ সমৰ্থন মোদীজীৰ প্ৰতি আছে আৰু মই ভাবোঁ যে সেইটো সকলোৱে অনুমানো কৰিব পাৰিছে যে মোদীজীক ৰাইজে যথেষ্ট মৰম চেনেহ কৰি আছে আৰু ডুমডুমা অঞ্চলত এটা কথা মই আগতো কৈছিলোঁ যে ইয়াত ভোট কেন্দ্ৰবিলাকত টেবুল লগাবলৈ কংগ্ৰেছে মানুহ নাপাব বুলি মই কৈছিলোঁ আৰু সেইটো আজি ডুমডুমাত বহু জেগাত আমি দেখা পাইছোঁ আপোনালোকেও যেতিয়া সংবাদ মাধ্যমৰ বন্ধুসকল যেতিয়া বিভিন্ন কেন্দ্ৰত যাব আপোনালোকেও প্ৰত্যক্ষ কৰিব যে বহু জেগাত কংগ্ৰেছে তেওঁলোকৰ টেবুল বহাবলৈ মানুহ নোহোৱা হৈছে